নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে পুৱাৰ সম্ভাষণ জনালোঁ। আপোনালোকে বাৰু পুৱাৰ চাহ জলপান খালেনে? মই চাহ খালোঁ। চাহ খাই মানুহজনে হাঁহ মাংস আনিলে। হাঁহ মাংস বনাবৰ কাৰণে যোগাৰ কৰি আছোঁ। আৰু এইফালে কেৰাহীত তেল প্ৰায় গৰম হৈছে। ইয়াতে মই শুকান জলকীয়া দুটা দি দিছোঁ ফ্ৰাই মাংসখিনি বনাবলৈ। আৰু আদা, নহৰু, পিঁয়াজ এইখিনি মই পাছতহে দিম, নহ'লে জ্বলি যায় প্ৰথমতে দি দিলে। আৰু ক'লা হৈ গ'লে দেখিবলৈও বেয়া লাগে, খাবলৈও বেয়া লাগে। আৰু সেয়া বনাই আছোঁ। অলপ ফ্ৰাই হোৱাৰ পাছত এইখিনি নমাই ল'ম। আৰু এয়া প্ৰেছাৰতে মই ভাতো উঠাই দিছোঁ। আৰু সেইখন কেৰাহীৰ তেলতে মই গ্ৰেভীৰ কাৰণে কোমোৰা, আলু আৰু হাঁহ মাংসখিনি অলপমান ভাজি ল'ম। আৰু অলপ ভজা হোৱাৰ পাছত মই ইয়াতে মছলাখিনি দি দিছোঁ। এই মছলাখিনি দোকানৰ নহয়, জিৰা, এইবিলাক ধনিয়া গুড়ি, মই এইখিনি ঘৰতে কৰা। আৰু এয়া আমাৰ ফ্ৰাই মাংস প্ৰায় ৰেডিয়ে হৈ গৈছে। আৰু আপোনালোকে হাঁহ মাংস খাই কোনে কোনে ভাল পায় জনাবচোন। আৰু এইফালে গ্ৰেভিও প্ৰায় হৈছেই। আৰু আপোনালোকক মই এতিয়া পোনে পোনে থালিখনকে দেখাই দিমগৈ। এইফালে এয়া ভাত লৈছোঁ, এইফালে ফ্ৰাই মাংস আৰু এয়া গ্ৰেভি। আৰু আমি তিনিওটাই এইদৰে লৈ লৈছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। এতিয়ালৈ আহিছোঁ, ধন্যবাদ।